ওপৰত ভাবুকি বহুত দিনৰ পৰা আহি আছে। মই অলৰেডি বহুবাৰ মই প্ৰশাসনক জনাই থৈছোঁ যে মই নিৰাপত্তাহীনতাত ভুগি আছোঁ। আজি ৰাতিপুৱা মই যেতিয়া ফজৰ নামাজৰ পাছত ওলাই আহিছোঁ তেতিয়া দেখিলোঁ মোৰ এই ঝাণ্ডাটো কোনোবাই দুষ্কৃতিকাৰীয়ে ভাঙি দিছে। লগতে মোৰ এইটো চাওক, মোৰ গেটত কিবা জাননী দিছে তাক যে RUC দল বাদ দিব লাগে, নহ'লে পৰিণতি ভয়ংকৰ হ'ব। বৰ্তমান অসমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা অযথা মন্তব্য কৰিব নালাগে। মই ক'ত অযথা মন্তব্য কৰিলোঁ? মই কিবা দেশ বিৰোধী মন্তব্য কেতিয়াবা কৰিছোঁ নেকি, বা জাতি বিৰোধী মন্তব্য কেতিয়াবা কৰিছোঁ নেকি? মই ৰাষ্ট্ৰীয় ওলামা কাউন্সিল কৰি আছোঁ, মই ৰাইজৰ সেৱা কৰি আছোঁ, তাত কাৰ কি আপত্তি আছে? মই কাৰোবাক ভয় কৰাৰ কি কথা আছে ইয়াত? মোক ভয় থাকে কিবা লাভ আছে নেকি? গতিকে এটা ৰাষ্ট্ৰীয় দল হয়, দলৰ মই ৰাজ্যিক সভাপতি হিচাপে মই যিটো ঘটনা দেখিলোঁ বহুত দুখ লগা দৃশ্য। আজি মই ৰাতিপুৱা 6টা বজাত লোকেল পুলিচ প্ৰশাসনক মই জনাইছোঁ, মই হোৱাটছএপ যোগে পঠাইছোঁ। মই নিজে 9:30 বজাত গৈ পেলাই থানাত মই FIR কৰিছোঁ। এতিয়া আপোনাৰ কেইটা বাজিছে? 4টা বাজিছে। এতিয়ালৈকে কোনো পুলিচ প্ৰশাসন আমাৰ ইয়াত মানে প্ৰথম পৰ্যায়ৰ যিটো ইনকুৱাৰী তদন্তৰ কাৰণ আহিব লাগিছিল, এতিয়ালৈকে অহা নাই।